অৰুণাচল প্ৰদেশৰ নাহৰলগুন কৃষ্টি কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ৩১ মে আৰু ১ জুন তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হয় সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। লগতে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ আইন মন্ত্ৰীসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। ইটানগৰৰ দৰ্জীখামটোৰ ৰাজ্যিক প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল সভাত অসম অৰুণাচল দুয়োখন ৰাজ্যৰে বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে যিটো সময়ত অসম অৰুণাচলৰ মাজত সীমা বিবাদকে ধৰি আৰম্ভ কৰি বিভিন্ন সমস্যাক লৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত বিভিন্ন সময়ত সংঘাত সৃষ্টি হৈ আহিছে, সেই একে সময়তে কিন্তু অৰুণাচলৰ কিছু সংখ্যক লোকে চুবুৰীয়া দুয়োখন ৰাজ্যৰ মাজত এতিয়াও সমন্বয় সম্প্ৰীতি মজবুত কৰি ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে। অৰুণাচলত চাকৰি সূত্ৰে হওক বা ব্যৱসায় বাণিজ্যৰ সূত্ৰে বসবাস কৰি থকা অসমীয়া লোকসকলে গুৰুজনাৰ আদৰ্শৰে নামঘৰ কৃষ্টি কেন্দ্ৰ আদি স্থাপন কৰি একতাৰ এনাজৰীৰে সমন্বয় স্থাপন কৰাৰ চেষ্টা কৰিছে। বিশেষকৈ নাহৰলগুন কৃষ্টি কেন্দ্ৰ ১৯৭৪ চনতে প্ৰতিষ্ঠা লাভ কৰি ২০২৪ বৰ্ষত সোণালী জয়ন্তী বৰ্ষ গৰকা এই নাহৰলগুন কৃষ্টি কেন্দ্ৰই সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছে। তেখেতসকলে ৰাজনীতিৰ ঊৰ্ধত থাকি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গুৰুজনাৰ আদৰ্শৰে অসমৰ বাহিৰতে থাকি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ যি প্ৰয়াস অক্ষুণ্ণ ৰাখিছে সি সঁচাকৈয়ে আদৰণীয়। আমি যিমানখিনি কৰি আছোঁ ইয়াত থকালৈকে যিমানখিনি কৰি যাব পাৰিম আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে, আৰু তেওঁলোকে কি ধৰণে ৰাখে কেনেধৰণে ৰাখে সেইখিনি আমি শিকাই বুজাই যাব লাগিব। আৰু আমি যিমানখিনি পৰা হৈছে চেষ্টা কৰা হৈছে তেওঁলোকক আমি অসমৰ পৰা আনিছোঁ। অসমৰ পৰা যেনেকৈ আমাৰ সত্ৰীয়া নৃত্য শিক্ষকসকলক আনিছোঁ, আমি তেওঁলোকক আনি পেলাই ইয়াতে শিকাইছোঁ বুজাইছোঁ। 10 দিনীয়া 11 দিনীয়া 15 দিনীয়া যিমানখিনি পৰা যায় আমি চেষ্টা কৰিছোঁ তেওঁলোকক আমি শিক্ষা দিবৰ কাৰণে মিউজিক স্কুলৰ আদি কৰি গোটেইখিনি দিবলৈ চেষ্টা কৰিছোঁ। তাকে আমি সকলোৱে কাম কাজ কৰিব লাগে, তেতিয়াহে আমাৰ সংস্কৃতি ৰক্ষা হ'ব। সংস্কৃতিৰ অবিহনে এটা জাতিৰ সংস্কৃতি হ'ল এটা জাতিৰ মেৰুদণ্ড। যদি আমি সংস্কৃতি ভাষা সংস্কৃতি এটা জাতিৰ পৰিচয়, আমি কেনেকৈ ৰাজনীতিৰ ঊৰ্ধ্বত থাকি আমি অসমীয়া জাতিটোক অসমীয়া ভাষা সংস্কৃতিক কেনেদৰে ৰক্ষা কৰোঁ। প্ৰথমতে মই নাহৰলগুনৰ কৃষ্টি কেন্দ্ৰৰ সকলো বিষয়ববীয়াক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ 19৭৪ চনতেই ইয়াত এই নামঘৰ ভাগি প্ৰতিষ্ঠা হৈছিল আৰু আজি 50 বছৰ অতিক্ৰম কৰিলে। দুদিনীয়া কাৰ্যসূচীৰে নাহৰলগুনৰ এই নামঘৰ ভাগিয়ে ইয়াত সোণালী জয়ন্তী উদযাপন কৰিছে। আচলতে নাহৰলগুন কৃষ্টি কেন্দ্ৰ হিচাপে নামঘৰ ভাগিক জনা যায় আৰু ইয়াত গোটেই অসমীয়া ছ'চাইটি যিমানখিনি মানুহ আছে নাহৰলগুন ইটানগৰ গোটেই এই বৃহত্তৰ এলেকাবিলাকত সকলো মানুহ উবুৰি খাই পৰিছে। খুব ভাল লাগিল আহি। আৰু ইয়াত অৰুণাচল চৰকাৰৰো সন্মানীয় আইন মন্ত্ৰীগৰাকী যিহেতু উপস্থিত থাকি উদ্যোক্তাসকলক যথেষ্ট সাহস দিছে আৰু বিভিন্ন ক্ষেত্ৰৰ অৰুণাচলৰ বিভিন্ন গণ্যমান্য লোক উপস্থিত আছে। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল কি যে যিটো সময়ত অসম আৰু অৰুণাচলৰ মানুহৰ ক'ৰবাত কেতিয়াবা অলপ সংঘাত হয়, বিশেষকৈ সীমা বিবাদক লৈ অলপ কাজিয়া লাগে, তেনেকুৱা সময়ত কিন্তু এই ইটানগৰত অসমীয়া আৰু অৰুণাচল দুয়োখন ৰাজ্যৰ মানুহে মিলা প্ৰীতিয়ে থাকি যিটো সমন্বয় বিলাইছে, যিটো সম্প্ৰীতিৰ ভেটি মজবুত কৰিছে, এইটো আটাইতকৈ আমি শিকিবলগীয়া। আৰু এইটো